নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো বাৰু ভালে আছোঁ। যোৱাকালি ভিডিঅ' দিয়া নহ'ল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ, কাৰণ আপোনালোক সকলোৱে মোক হোৱাটছআপ যোগে জনাইছে যে আজিৰ ভিডিঅ' নাপাম নেকি। কালি গুৱাহাটীত থাকোঁতে ফোন এটাও আহিছিলে, ফোন কৰি এগৰাকী কৈছিলে যে আজিৰ ভিডিঅ'টো পোৱা নাই দেখোন। তো কথাটো কি হ'ল যে মই আচলতে প্ৰত্যেক দিনাই চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাবলৈ বা আপোনালোকৰ লগত কথাখিনি পাতিবলৈ। মই যে এই ভিডিঅ' বনাই আছোঁ, মই এনেকুৱা অনুভৱ কৰোঁ যে মই ডাইৰেক্ট আপোনালোকৰ লগত কথা পাতি আছোঁ। মই কেৱল ভিডিঅ' এটা বনাই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰা বুলি নহয়। মই এনেকুৱা লাগে আজিকালি, কাৰণ সদায় বনাই আছোঁ ন, মই বুজি পাওঁ কোনে মোৰ ভিডিঅ'খিনি চাই আছে, কি বিপদত আপোনালোকে মোৰ কথাখিনি শুনি আছে। গতিকে মই চেষ্টা কৰিছিলোঁ, মানে মোৰ লেপটপো লৈ গৈছিলোঁ, যাতে মই ভিডিঅ' এটা কোনোবা সময়ত সুবিধা মিলাই ভিডিঅ' এটা বনাই আপোনালোকৰ কাৰণে দিম। কিন্তু সেইখিনি সুবিধা নহ'ল। কালি আচলতে প্ৰথমতে যিগৰাকী বাইদেউৰ ওচৰত গৈছিলোঁ, মই খুব সোনকালেই গৈ পাইছিলোঁগৈ। আচলতে 6:30 বজাত মই তেজপুৰৰ পৰা ওলাইছিলোঁ আৰু 3 ঘণ্টা নহওঁতেই মই গুৱাহাটী পাই গৈছিলোঁগৈ। ৰাস্তাটো ফ্ৰী আছিলে, নগাঁও হৈ গৈছিলোঁ। তেতিয়া 3 ঘণ্টা নহওঁতেই মই পালোঁগৈ। তাৰপিছত যিগৰাকী বাইদেৱে মাতিছিলে, মই যে কৈ আছিলোঁ মোক বাইদেউ এগৰাকীয়ে কৈ থাকিলে, আমি দুখীয়া কাৰণে তুমি নাহা নেকি, আপুনি নাহে, আপুনি আমাক বেয়া পায়। তো প্ৰথমতে মোৰ দায়িত্ব যে তেওঁক মই সন্তুষ্ট কৰা। তেওঁ মোক ভিডিঅ'হে চাই আছে, ভিডিঅ' চাই তেওঁ মোক কথাখিনি কৈ আছে, মোক দেখিছে তেওঁ মই বেলেগ বেলেগ ঠাইলৈ গৈ আছে, তেওঁ মোক বহুত দিন আগতেই কৈ থৈছিল। তথাপিও মই গুৱাহাটী নাযাওঁ। তাৰপিছত অৱশেষত তেওঁৰ যিটো মনৰ ইচ্ছাটো, তেওঁ মোক এবাৰ ওচৰৰ পৰা পোৱা বা তেওঁলোকৰ লগত মোক কথা পতাটো, তেওঁ যি মনৰ সন্দেহটো মই তেওঁৰ ওচৰলৈ নাযাম বুলি ভবাটো, মই প্ৰথমতেই তেওঁৰ ওচৰত গৈছোঁ। তেওঁৰ ওচৰত গৈ নেক্সট আকৌ কি হ'ল যে মোক এগৰাকী নতুনকৈ তেওঁ আৰম্ভ কৰিছে পডকাষ্ট চেনেল এটা। মই যে এই কথাখিনি আপোনালোকৰ লগত কথা পাতি আছোঁ, আপোনালোকে যে উপকৃত হৈছে, সেই কথাখিনি কিন্তু সৰু হৈ থকা নাই। কিন্তু কথাটো যদিও ক'ব নোৱাৰে বহুতে, কিন্তু কথাটো এটা ডাঙৰ বৃহৎ আকাৰত মানে বিয়পি গৈছে। বহুত মানুহে মোক ভিডিঅ'বিলাক চাবলৈ, বহুত ডাঙৰ মানুহেও চাবলৈ লৈছে, বহুত ডাঙৰ সাংবাদিকেও চাবলৈ লৈছে। গতিকে তেনে ক্ষেত্ৰত সেইগৰাকী বাইদেউ ভিডিঅ'বিলাক চাই তেওঁ মোক নিমন্ত্ৰণ জনাইছিল, কেনেধৰণে মই কানেক্ট হৈছোঁ আপোনাৰ লগত বা আপোনালোকৰ সৈতে কেনেধৰণে কথা পাতি আপোনালোকক উপকৃত কৰিছোঁ। হনুমান চালিচা কিয় পঢ়িব লাগে, কিয় কেৱল হনুমানকে মাতিব লাগে, তেনেকুৱা কিছুমান প্ৰশ্নলৈ তেওঁ পডকাষ্ট এটা কৰিছিলে। বা মোৰ কথাখিনি কেৱল ভগৱান নহয়, মোৰ কথাখিনি হৈছে আপোনালোকক সাহসী কৰি তোলা, আপোনালোকক জীৱনত যে হতাশ হৈ গৈছে সেই হতাশাখিনি দূৰ কৰা। কাৰণ মই নিজে ভুক্তভোগী। মই উপদেশতকৈ আৰ্হিটো খুব ভাল। মই যদি কেৱল ক'ৰবাৰ পৰা ভিডিঅ' এডাল চাই পেলাই মই আপোনালোকক সেই একেবাৰে কপি পেষ্ট কৰি পেলাই আপোনালোকক কথাখিনি কৈ থাকোঁ, আপোনালোকে কিয় চাব? একেখিনি কথাই, সেই কথাখিনি আপোনালোকে বেলেগ এটা ভিডিঅ'টো পাব, কিন্তু মই কোৱা কথাখিনিতো নাপায়। কাৰণ মই বুজি পাওঁ যে মই আজি আপোনালোকক কি কথা ক'ব লাগিব। মোৰ জীৱনৰ এনেকুৱা দিন পাৰ হৈ গৈছে যে আপুনি ভাবিবও নোৱাৰে। মোৰ মাহঁতে, যিসকল লোক মোৰ ওচৰত আহে, মাহঁতেও কয় যে মোৰ এনেকুৱাও দিন পাৰ হৈ গৈছে, এনেকুৱা দিনো মায়ে, যেতিয়া মই মাক, মোৰ মনত আছে আজিও, মা মই নোৱাৰিম আৰু, এই শব্দটো যেতিয়া কওঁ, মায়ে যেতিয়া কান্দে, মই যেতিয়া কান্দো মাৰ কোলাত শুই, মোৰ মনত আছে সেই দিনখিনি। সেইকাৰণে মই জানো আপোনাৰ চিটুৱেশ্যনটো কি হৈ আছে, আপোনাৰ ব্যৱসায়ত যে লছ হৈ আছে, আপোনাৰ কোনোফালে যে উপায় নাই, আপোনাৰ স্বাস্থ্যৰ ফালে অৱনতি, আপোনাৰ আৰ্থিক সমস্যা, আপুনি মৰি যাওঁ লাগিছে, একদম বেয়া এটা ফিলিংছ আহিছে, ৰাতি টোপনি নাহে, সেই কথাখিনি মই বুজি পাওঁ। আৰু মই সেই কথাখিনিৰ পৰা কেৱল হনুমান চালিচাখন পঢ়ি মই পৰিত্ৰাণ পালোঁ। আৰু আপোনালোকক সেই কথাখিনি আজি 2 মাহ ধৰি কৈ আছোঁ। 2 মাহত প্ৰায় 1000 মানুহ মোৰ কথা শুনি তেওঁলোকৰ ডিচিশ্যন সলাইছে যে তেওঁলোক নমৰে, তেওঁলোক জীয়াই থাকিব তেওঁলোকে পৰিয়ালটোৰ কাৰণে। তেওঁলোকে সিদ্ধান্ত সলনি কৰিছে যে তেওঁলোকে কাম কৰিব, কাৰণ তেওঁ কথাখিনি ভাবি শুই থাকিলে তেওঁলোকৰ কাম নহয়। মই যেনেকৈ দিনটো শুই আছিলোঁ, মোৰ দোকানত তেতিয়া লোকচানৰ ওপৰত লোকচান, অলৰেডি লোকচান হৈছিলেই, তাৰ ওপৰঞ্চি মই কাম কৰিব নোৱাৰোঁ, হতাশাত মই শুই যাওঁ, তেতিয়া দোকানখনত যে আৰু ক্ষতি। গতিকে মই বুজি পালোঁ যে মই কাম কৰিব লাগিব, আৰু সেই শক্তিখিনি মোক দিলে হনুমানজীয়ে। সেই কথাখিনি আপোনালোকক যে মই ক'লোঁ, সেই কথাখিনি আপোনালোকক সাহস দিলে, আপোনালোকে কাম কৰিলে, কাম কৰি এতিয়া কাৰোবাৰ লোন মৰি গৈছে, কোনোবাই জীৱনত বহুত কিবাকিবি পাইছে, কাৰোবাৰ বেমাৰ ভাল হৈ গৈছে হনুমান চালিচা পঢ়ি। কিমান এটা পজিটিভ কাম কৰি আছোঁ গোটেই অসমখনৰ কাৰণে। সেইকাৰণে সেই কথাবিলাক জানিবলৈ বিচাৰি মোক এতিয়া বহুতেই বিচাৰে। মানে এনেকুৱা কথাবিলাক ভাল লাগে দিয়কচোন। আৰু কালি গুৱাহাটীলৈ গৈছিলোঁ, সেই পডকাষ্ট চেনেলটোৰ পিছত আৰু এগৰাকী ব্যক্তিৰ বাইদেউৰ ওচৰত গৈছিলোঁ।
তেওঁৰ ঘৰত হেঙেৰাবাৰীত তেওঁলোকৰ লগত কথা পাতিলোঁ, মোৰ মনৰ কথাখিনি ক'লোঁ, তেওঁলোকৰ ঘৰত কি 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 কৰিব নালাগিব, কি কি ভুল হৈ আছিলে সেই কথাখিনি ক'লোঁ। তাৰপিছত এজন খুৰাৰ ঘৰত গৈছিলোঁ, তেওঁৰ ঘৰো আছিলে 6 মাইলৰ ফালে আছিলে নেকি, নহয় প্ৰতীক্ষা হস্পিটেলৰ ফালে আছিলে। তাত গ'লোঁ, তেওঁলোকৰ লগতো কথা পাতিলোঁ অকণমান, তেওঁলোকৰ ঘৰতো হনুমান চালিচাখন পঢ়িলোঁ, তেওঁলোকৰ ঘৰত কিবা কিবি বাধা বিঘিনি আছে, নতুন ঘৰ বনাইছিলে। তাৰপিছত গ'লোঁ মালিগাঁৱলৈ। গোটেই মানুহখিনিৰ ইমান বেছি মৰম যে মানে পাহৰিব নোৱাৰোঁ, ইমান বেছি মোক মানে মৰম কৰিছে আপোনালোকে যে মই মানে ভাষাহীন হৈ পৰিছোঁ যে মই কিদৰে আপোনালোকক ধন্যবাদ জনাম। তাতোতকৈ ডাঙৰ কথা কি জানেনে, যোৱাকালি মোতকৈ সৰুৱে হ'ব তেওঁ বয়সত, হাজোৰ পৰা মোক লগ কৰিবলৈ তেওঁ চান্দমাৰী ব্ৰিজৰ তলত প্ৰায় 1-1.5 ঘণ্টা সময় ৰখিছে। মানে মই আচৰিত। তেওঁ নামঘৰৰ কাৰণে তেল দিছে, তেওঁ মোক মিঠাই কেইটামান দিছে, তেওঁ মোক ৰাস্তাতে এখন গামোচা দি সন্মান কৰিছে। কেনেকুৱা এটা ভাল লাগিছে, কিমান এটা মোৰ মানে তেওঁৰ সৈতে মই ফটোখনো উঠিছিলোঁ, তেওঁ মই ফটোখন ইয়াত দি দিম বাৰু, দেখাই দিম। তো মানে মই ভাবোঁ যে এইখিনিয়ে হৈছে গোটেই অসমখনৰ মানুহখিনিক, বিপদত পৰা মানুহখিনিক যে মই কানেক্ট কৰি দিছোঁ, যে আপোনালোকে ইজনৰ সিজনৰ লগত মই জড়িত হৈ পৰিছোঁ, বহুত ভাল লাগে। আপোনালোকে যে নিজৰ দুখৰ কথাখিনি মোক শ্বেয়াৰ কৰে, কথাখিনি কয়, মোৰ মানে দুখো লাগে বা মোৰ পৰিত্ৰাণ যে আপোনালোকক কথাখিনি কওঁ, আপোনালোকক যে সাহস দিছোঁ, মোৰ ভালো লাগে। গতিকে হাজোৰ পৰা যিজন আহিছিলে তেওঁ মোক লগ কৰিছে চান্দমাৰী ব্ৰিজৰ তলত, ইমান সময় তেওঁ ৰখিছে মোৰ কাৰণে, কিমান মানে ভাল লাগিছে। তেওঁক মই এই ভিডিঅ'ৰ যোগেদি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তাৰপিছত মালিগাঁৱলৈ গ'লোঁ, মালিগাঁও ৰেলৱে কলনীত প্ৰায় 7-8গৰাকীমান মহিলাই ইমান বেছি মৰম কৰিলে। তেওঁলোকৰ যি আতিথ্য, তেওঁলোকৰ যি মৰম, পাহৰিব কোনো দিন নোৱাৰোঁ বাইদেউ, আপোনালোকক কোনো দিন পাহৰিব নোৱাৰোঁ, আপোনাক সকলোকে পাহৰিব নোৱাৰোঁ। তথাপিও মই কৈছোঁ যে মালিগাঁৱত আটাইসকল মিলি যে ইমান বেছি মোৰ সন্মান দিছে, মানে মই ভাবিছোঁ যে মই সঁচাকৈ কিবা এটা কৰিছোঁ চাগে, নহ'লেতো ইমানখিনি মৰম কেতিয়াও নাপাওঁ। তাৰপিছত গ'লোঁ, তাতে 9টা বাজি গ'ল। তাৰপিছত মোক আচলতে আগতে যোগাযোগ কৰি থৈছিলোঁ যদিও একেবাৰে মিৰ্জা ফালে জানেনে, মই মানে ভাবিছিলোঁ নাযাওঁ নেকি, তেওঁলোকক ক'লোঁ যে মই নাযাওঁ আৰু মোৰ কষ্ট হৈছে বহুত। ৰাতিপুৱা ইমান সোনকালে উঠিছোঁ, গাড়ী চলোৱা, আকৌ ক'ৰবাত হনুমান চালিচা বজৰংবান পাঠ কৰিছোঁ পৰিস্থিতি চাই, তেওঁলোকেও মাতিছে। তাৰপিছত আকৌ তেওঁলোকৰ ঘৰলৈ গ'লোঁ, ইমান দূৰ পলাশবাৰীলৈকে 40 কিলোমিটাৰমান, তাত 1 ঘণ্টা, যাওঁতে আহোঁতে 1 ঘণ্টা 2 ঘণ্টা লাগিল। তেওঁলোকৰ ঘৰত মানে লগ পাই খুব ভাল লাগিল, কিন্তু তেওঁলোকৰ যিখিনি সমস্যা আপোনালোকে ভাবিলে আচৰিত হৈ যাব যে পৃথিৱীত ইমান বেছি মানুহ বেয়া আছে, এই বেজ বৈদৰ নামত মানুহক ইমান বেছি অশান্তি কৰি আছে, মানে মই ভাবিব নোৱাৰোঁ যে কি কাৰণে মানুহক ইমান ক্ষতি কৰিব পাৰে মানুহে। মানে ডেকা ল'ৰা এজনৰ অৱস্থা এনেকুৱা কৰি দিছে, তেওঁ মানে বিয়া পাতিবলৈ ছোৱালী বিচাৰি থকা মানুহ এজনক, ল'ৰা এজনক যে এনেকুৱা অৱস্থা কৰি দিছে, মানে মই কথাখিনি নকওঁ আপোনালোকক, কিন্তু মই মানে এই বস্তুটো এনেকুৱা মানে পৰ্যায়লৈ গৈছে আজিকালি যে হিংসা বস্তুটো, কোনোবাই উন্নতি দেখিব নোৱাৰে, কাষৰ ঘৰৰ মানুহ বা অন্য যোনেই নহওক, কিয় এনেকুৱা হৈছে মানে মই ভাবিব নোৱাৰোঁ। তেওঁলোকৰ ঘৰতো মই বুজি পাই, তেওঁলোকৰ ঘৰতো মই মোৰ সামৰ্থ্য অনুযায়ী কিবা এটা কৰি আহিছোঁ, আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকৰ ভাল হ'ব। আৰু তেওঁলোকৰ ঘৰতো 2-4জন তেওঁলোকৰ ভাই ককাই মিলি কথাখিনি মোক কৈছে, প্ৰত্যেকৰ ঘৰতে কিবা নহয় কিবা এটা কৰি থৈছে কোনোবাই। কাৰোবাৰ ঘৰত কিবা টোপোলা পুতি থৈছে, কাৰোবাৰ ঘৰত কিবা গছৰ শিপা কাটি পেলাই লৈ গৈছে কোনোবাই, কাৰোবাৰ ঘৰত কিবা দুৰ্গন্ধ কিছুমান দি থৈ গৈছে, মানে কোনোদিন দুৰ্গন্ধ নাযায়, মানে কেৱল এগৰাকী বা দুগৰাকী মানুহে সেই দুৰ্গন্ধ পায়, একদম মানে শ্মশানত মানুহ পুৰাৰ নিচিনা গোন্ধ হয়, এনেকুৱা মোক কোৱাৰ কথা সেইখিনি। তো কিয় হৈছে এইবিলাক, কি কাৰণে ইমান হিংসা কৰিব লগা হৈছে, মানে ইমান মানুহ হিংসুক থাকে নেকি? আমি জন্ম হৈছোঁ ইজনক সিজনক সহায় কৰিবৰ কাৰণে। আজি মই গুৱাহাটীত গৈ পেলাই আপোনালোকক সাহস দিছোঁ, কথা পাতিছোঁ, গোটেই ৰাতি গাড়ী চলাই আহিছোঁ, ঘৰ পাইছোঁ, পোহৰ হওঁ 4টামান বাজিছে, শুইছোঁ যেনে তেনে। তাৰপিছত আকৌ ৰাতিপুৱা মোক কৈছে যে ধেমাজিৰ পৰা বাইদেউ এগৰাকী আহিছে, বাইদেউগৰাকী মোৰ লগত কথা পাতিব আহিছে, আকৌ মই তেওঁলোকৰ লগত কথা পাতিছোঁ। তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা, সমস্যা, দুখ লাগে তেনেকুৱা কিছুমান সমস্যা। গতিকে এনেকুৱা ধৰণৰ কাম, আচলতে বেয়া কামবিলাক কৰিব নালাগে। মানুহে সদায় ইজনে সিজনক সহায় কৰাটোহে আচল কথা। আৰু আপোনালোককো কৈছোঁ, এনেকুৱা যিকোনো সমস্যা আপোনালোকৰ জীৱনত আহিবই পাৰে। কোনোবাই কিবা বেয়া কৰিবও পাৰে, কোনোবাই কিবা অন্যায় কৰিব পাৰে, বা বিভিন্ন ধৰণৰ আৰ্থিক সংকট আহিব পাৰে। ৰাহু কেতু শনিৰ দশাত থাকিলে আপোনালোকৰ জীৱনত আৰ্থিক সংকট আহে, কিন্তু সেইখিনি
মানে চিৰস্থায়ী নহয়। শনিৰ দশা চিৰস্থায়ী নহয়, কেতুৰ দশা চিৰস্থায়ী নহয়, ৰাহুৰ দশা চিৰস্থায়ী নহয়, সেইবোৰ শেষ হৈ যায়। কিন্তু আমি সেই সময়খিনিত নিজকে কণ্ট্ৰল কৰি ৰাখিব পৰাটো ডাঙৰ কথা। আৰু সেই আপোনালোকৰ জীৱনত তেনেকুৱা দিন মানে কেতিয়াও বিপদ অহা নাছিল, পটককৈ বিপদ আহিছে, এটাৰ পিছত এটা বিপদ আহিছে, আৰ্থিক সমস্যা হোৱা নাছিল, কিন্তু ইমানেই আৰ্থিক সমস্যা জুৰুলা হৈ গৈছে, অথচ আপোনাৰ ঘৰলৈ পইচা আহি থাকে, ক'ত যায় শেষ নহয়, শেষ হৈ যায় গম নাপায়। তাৰমানে আপোনাৰ কিবা নহয় কিবা এটা আপোনালোকৰ এনেকুৱা গ্ৰহগতিৰ সমস্যা আছে। গতিকে আপোনালোকে সেই গ্ৰহগতিখিনি ঠিক কৰিবলৈ সদায় নিতৌ এবাৰকৈ, কোনো সংকল্প লোৱাৰ কথা নাই, নিতৌ এবাৰকৈ সন্ধিয়া সময়ত ধুনীয়াকৈ হনুমান বাবাৰ ফটো এখনৰ ওচৰত চাকি এগছি জ্বলাই নিজৰ মনৰ কথাখিনি কৈ এবাৰ কেৱল ধুনীয়াকৈ শুদ্ধভাৱেৰে হনুমান চালিচাখন পঢ়ক। আপোনালোকৰ সেই সমস্যাখিনি ইনষ্টেণ্টটো লগে লগেতো কোনো সমস্যা দূৰ নহয়। লাহে 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 সমস্যাখিনি আপোনালোকৰ দূৰ হ'বলৈ আৰম্ভ কৰিব, মনটো পজিটিভ হ'ব, আপোনাৰ সেই জীয়াই নথকা নিচিনা কথাবিলাকৰ পৰা আঁতৰি যাব, আপোনাৰ জীয়াই থাকিবলৈ মন যাব, আপোনাৰ পৰিয়ালৰ কথা চিন্তা আহিব, আপুনি দুপইচা উপাৰ্জন কৰে কেনেকৈ কৰিব পাৰি সেই কথা মনলৈ আহিব। তেতিয়া আপোনাৰ সকলোখিনি লাহে লাহে সমস্যা দূৰ হ'ব। সেইখিনিয়ে হৈছে আমাৰ মনত থকা পজিটিভিটি। সেই কথাখিনি আপোনালোকক সদায় ক'বলৈ চেষ্টা কৰি আহিছোঁ যে আপোনালোকে তেনেকুৱাকৈ কৰক। এতিয়া মোৰ কথাটো চাওক, আপোনালোকে শুনি আপোনালোকৰ বেয়া লাগিব যে মোক আপোনালোকে চিনি পোৱা বেছি দিন হোৱা নাই, যদিও মোক গোটেই আমাৰ এই 14খন গাঁৱৰ এটা অঞ্চল বেচেৰিয়াত সকলোৱে চিনি পায়, কিন্তু এতিয়া মোক কোনেও চিনি নাপায় বোলে, গম পায়নে? মোৰ গাঁৱৰ মানুহখিনিও মোক চিনি নাপায়। কোনোবা আহি যদি মোৰ গাঁৱৰ চেণ্টাৰৰ পৰা, মাত্ৰ মই কৈছোঁৱেই যে মিছন চাৰিআলিৰ পৰা হওক বা যোনফালৰ পৰা আহিলেও আপোনালোকে 441 ঢেকীয়াজুলি ৰোডত 441 বৰ্ডখনৰ আৰ্মি বৰ্ডখনৰ পৰা মাত্ৰ 4 নম্বৰ ঘৰখন সোমালেই মোৰ ঘৰ। বেছি দূৰলৈও যাব নালাগে, ওচৰতে সুধিবও নালাগে। নামঘৰ এভাগ আছে, গাঁৱৰ ৰাজহুৱা নামঘৰ ধুনীয়াকৈ বনাইছে, নতুনকৈ প্ৰতিষ্ঠা হ'ব অহা মাহত, খুব ভাল অনুষ্ঠান হ'ব। তাৰপিছত 1 2 3 4 1 2 3 4 4 নম্বৰ ঘৰখনেই মোৰ। এতিয়া এনেকুৱা হৈছে যে মোক সকলোৱে চিনি পায়, কিন্তু মোক কোনেও চিনি নাপায়। সেইখিনিতে ৰখি যদি কোনোবাই যদি কয় গুঞ্জন বৰাক কোনোবাই চিনি পায় নেকি, দেউতাৰ নাম যতীন বৰা, এজন শিক্ষক আছিলে, যতীন ছাৰক কোনোবাই চিনি পায় নেকি? এনেইতো সবেই দেউতাক ছাৰ বুলি সন্মান কৰে, তেখেতৰ সেৱা কৰে, আমাৰ নামঘৰলৈ আগৰ পৰা তেওঁলোক আহি থাকে। এতিয়া কিন্তু কোনেও চিনি নাপায়। আপুনি যেতিয়া মৰিগাঁৱৰ পৰা আহি মোৰ চেণ্টাৰটোত সুধিব যতীন বৰাক চিনি পায় নেকি, তেতিয়া কৈ চিনি নাপাওঁ, আপোনালোকে আগলৈ গৈ থাককচোন। 14খন গাঁও আপুনি ক'লৈ যাব? বেচেৰিয়াত 14খন গাঁও আপুনি ক'লৈ যাব কওকচোন? গতিকে মই এটাই কথা কৈছোঁ, চেণ্টাৰতে নামিব, চেণ্টাৰৰ পৰা 4 নম্বৰ ঘৰখনেই মোৰ, কাকো সুধিব নালাগে, নহ'লে আপোনালোকে উৰাই ঘূৰাই ক'লৈ ঘূৰাই পঠাব, মানে এনেকুৱা হৈ যাব। গতিকে এইবিলাক হৈছে বেয়া চিন্তা। এনেকুৱাও কথা প্ৰকাশ হৈছে, কোনোবাই ফেচবুকতো লিখিবলৈ আৰম্ভ কৰিছে। মই গম পাইছোঁ কোনোবাই মোক কয় যে তোৰ বিষয়ে এনেকৈ লিখিছে, তোমাৰ বিষয়ে এনেকৈ লিখিছে, যিসকল মোৰ ভালপোৱা মানুহ, যে মই কাৰোবাৰ লগত কথা পাতিলে মই 500 টকা লওঁ, কোনোবা মানুহ আহিলে মই 500 টকা লওঁ, 1000 টকা লওঁ, নামঘৰত সেৱা কৰিবলৈ দেউতাই আশীৰ্বাদ দিলে 500 টকা লয়। মানে কি বুলি ক'ম, মই যে আপোনালোকক কৈ আছোঁ আপোনালোকৰ ঘৰৰ পৰিৱেশটো বেয়া, কাষৰ মোৰ একেই। গতিকে এইখিনিয়ে মোৰ নিজৰ অঞ্চলটোহে বদনাম কৰিছে, মোক বদনাম কৰা নাই। কাৰণ মোক আপোনালোকে জানে, মই আপোনালোকৰ ওচৰত গুৱাহাটীলৈ গৈ যে আপোনালোকে মোক কয় কি দিম ইমান দূৰৰ পৰা আহিছা, মই কোনোদিন আপোনাক কোৱা নাই আপুনি মোক এইটো দিয়ক। মই কৈছোঁ আপোনাৰ যদি কিবা ইচ্ছা আছে মোক পলিথিনৰ পেকেট এটাত কিবা এটা ভৰাই দিয়ক, বাছ সিমানেই মই কৰিছোঁ। গতিকে মই জানো মোৰ নিজৰ গাড়ীখন লৈ যাওঁ, কালিও গৈছোঁ 3-4 হাজাৰ টকাত তেল পৰিছে, মই জানো আপোনালোকে সেই মূল্যটো আপোনালোকে বুজি পায়, কিন্তু মোক আপোনালোকে কেতিয়াও সুধিবলগীয়া নাই। কাৰণ মই সেই কথাটো ব্যৱসায় নহয়, আপোনালোকৰ উন্নতি হওক, আপোনালোকৰ ভাল হওক, সেইকাৰণেহে মই আপোনালোকৰ স্বয়ং গৈ আপোনালোকৰ ওচৰত মই নিজে গৈ আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আপুনি ভয় খাই আছে, আপোনালোকৰ ঘৰত মই বজৰং বাণখন পঢ়ি দিছোঁ, অন্য একোৱেই কথা নাই। আৰু নাহেও, ক্ষতি হৈছে, মোৰ দোকানখনত কিছু ক্ষতিও হৈছে এইবিলাক কাৰণে। সেইকাৰণে মই আজি কৈছোঁ যে সদ্যহতে কিছুদিনৰ কাৰণে মই আৰু দূৰণি যাত্ৰা, দীঘলীয়া যাত্ৰা নকৰোঁ। যোৱাকালিয়ে মই সেইটো সামৰণি কৰিছোঁ বুলি ভাবিছোঁ। বহুত কষ্টও হয়, কেতিয়াবা যাম, কিন্তু ৰাজহুৱাভাৱে হয়তো ঘোষণা নকৰোঁ, কাৰণ যিসকলক লগ কৰিব নোৱাৰোঁ তেওঁলোকে মনত আঘাত পায়। আৰু মোৰো অৱস্থাটো বুজক, মোক যদি আপোনালোকে ওচৰত পায়, কথাখিনি যে কৈ আছে এই কথাখিনিকে সুধি 1 ঘণ্টা 2 ঘণ্টা পাৰ হৈ যায়। গতিকে কোনোবা এজন ৰৈ থাকে, ময়ো পাহৰি যাওঁ, পিছত তেওঁ মনত দুখ পাই উভতি যায় ঘৰলৈ। সেইকাৰণে গতিকে মই কাকো নকওঁ। আপোনালোকে যদি মোক বিচাৰে যে হয় মই যদি নগাঁও যাব লাগে, মই যদি মৰিগাঁও যাব লাগে, ডাইৰেক্ট মোক মেছেজ কৰি কৈ দিব আপুনি আহক, ইমান তাৰিখে ফ্ৰী নেকি, বা ইমান তাৰিখে আপুনি মোক তাৰিখ এটা দিয়ক, মই তেনেকৈ যাম, কেৱল আপোনালোকৰ ঘৰলৈ যাম। ঠিক তেনেকৈ সেই জেগাৰ অন্য কোনো থাকিলে মই নিজে যোগাযোগ কৰি দিম যে মই আজি আপোনালোকৰ তালৈ যাম। 2-3
খন জেগাত গ'লে হৈ যাব, নহ'লে মানে বহুত ৰাতি হৈ যায়। ৰাতি আহিলে দেখিছে নহয় কেনেকুৱা বেজ বৈদৰ কথা বেয়াকৈ কৈ কিমান কি অপকাৰ কেতিয়াবা হৈ যাব। গতিকে ৰাতি ঘূৰা ফুৰাটো বন্ধ কৰিম। মোৰো এটা পৰিয়াল আছে, মোৰ নিজৰ পত্নীৰ সৈতে কথা পাতিবলৈ বহুত দিন সময়ে পোৱা নাই, বিশ্বাস কৰক। গতিকে আপোনালোকৰ ভাল হওক এইখিনিয়ে কামনা কৰিছোঁ। আৰু মোৰ কথাখিনিয়ে যদি আপোনালোকক উৎসাহ দিয়ে, ভাল লগা হয়, আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব, মোৰো ভাল লাগে। আৰু ফোনবোৰ নধৰিলে বেয়া নাপাব। এনেকুৱা হৈছে যে মোক ঘৰৰ পৰা মায়ে ফোন কৰে, তই মোক ফোনটো কিয় নধৰ আজিকালি। মানুহজনীয়ে মোক স্কুলত যায় কেতিয়াবা দৰকাৰী কামত কয়, তুমি ফোনটো নধৰা দেখোন। আকৌ মালৈ ফোন কৰে, ই ফোনটো নধৰে। তো দৰকাৰী কথা হ'লেও ফোনটো ধৰিব নোৱাৰে, নন ষ্টপ বাজি থাকে, এনি টাইম নন ষ্টপ ফোন বাজিয়ে থাকে। গতিকে মোৰো এটা ব্যক্তিগত জীৱন আছে, দোকান এখন থাকে। গতিকে পাৰিলে পৰাপক্ষত মই ফোনটো ধৰোৱেই, আৰু নোৱাৰিলেও বেয়া নাপাব, মেছেজ দিব, কেতিয়াবা নহয় কেতিয়াবা আপোনালোকৰ কথাখিনি বুজি পাই মই উত্তৰ দিম, আপোনালোকৰ সৈতে কথা পাতিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো অকণমান কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰিবলৈও নকওঁ, লাইক কৰিবও নকওঁ, কমেণ্ট কৰিব ক'ম বাৰু, কাৰণ কমেণ্টবোৰ পঢ়ি ভাল লাগে ন। গতিকে ইমানেই আৰু ভিডিঅ'টো। ধন্যবাদ জনাইছোঁ। আপোনালোক সকলো ভালে থাকক। ধন্যবাদ।